चैनल में स्वागत करते हैं। देखिए ये जो गाड़ी आप देख रहे हैं 1816, तो ये गाड़ी सेल हो चुका है। तो ये गाड़ी कौन लिया, कितना में लिया, कहाँ से है, सब कुछ हम जानेंगे। लेकिन अभी वीडियो जो बनने वाला है वो आसामीज लैंग्वेज में बनने वाला है, क्योंकि जो गाड़ी परचेस किए हैं वो आसामीज में वीडियो बनाएंगे। तो मैं बाद में ट्रांसलेट करा दूंगा आपको, ठीक है। तो অসমীয়াত ভিডিঅ'টো বনাই দাদা এবাৰ এইপিনে আহক। তো তেখেতে গাড়ীখন লৈছে। দাদা নমস্কাৰ। দাদা আপোনাৰ নামটো কৈ দিব এবাৰ, আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে নামটো এবাৰ কৈ দিয়ক। মোৰ নাম হাছিম আলী। দাদা আপুনি ক'ৰ পৰা আহিছে? মই যোৰহাটৰ পৰা আহিছোঁ। যোৰহাটৰ পৰা আহিছে। তো যোৰহাট किमान दूर है यहाँ पर? अंदाज 300 किलोमीटर। 300 किलोमीटर। देखिए भैया, अभी इनका नाम है हासिम अली। 300 किलोमीटर दूर से यहाँ पे आए गाड़ी परचेस करने के लिए। क्यों परचेस मतलब परचेस कर लिए। तो दादा এখন গাড়ী আপুনি কিমান টকাত ললে? 18-16 খন। 18 लाख टका লৈছো। 18 लाख टका। 18 लाख में ये गाड़ी लिया है। अभी देखिए बहुत आदमी बोलता है भैया 18 लाख में तो नया गाड़ी मिलता है। भैया दादा गाड़ी का दाम ज़्यादा हो गया, गाड़ी तो फलाना हो गया, इससे सस्ता तो हमको मिलता है। तो ठीक है, अभी जो है भैया 18 लाख में गाड़ी लिया है, मैंने 18 लाख टका तेखते गाड़ीখন লৈছে। দাদা আপোনাক কিবা এনেকুৱা লাগিছে নি গাড়ীখন বেছি দামত ল'লে বা বহুত বেছি অভাৰ প্ৰাইচ হৈ গ'ল? নাই নাই, তেনেকুৱা লগা নাই। আপুনি নতুন গাড়ীৰ কথাওতো পাতিছে, আপুনি তাতে গৈ নতুন গাড়ীত অনুমানিক কিমান হয় এখন গাড়ীৰ দাম? 24 লাখ পাৰ হয়। 24 लाख टका पार हो। এখন তো 2023 गाड़ी। হয় হয়। 23 गाड़ी अपनी पाले 18 लाख टका। 23 का गाड़ी 18 लाख में मिल गया है। अगर नया गाड़ी खरीदेंगे भैया का हिसाब से 24 लाख होता है, ठीक है। तो अभी अपना जगह में देख लीजिए। तो 18 लाखत এই গাড়ীখন আপুনি ল'লে। তো এখন আপুনি তাতে চলাব, আপোনাৰ নিজৰ জায়গাত চলাব। কি ব্যৱসায়ত লগাব এখন গাড়ী আপুনি? আপোনাৰ ইটাত চলিব। ইটাত চলিব। আৰু গাড়ী আছে নে আপোনাৰ এনেকুৱা ধৰণৰ? কেইখন গাড়ী আছে? নাই, বলেৰো আছে। বলেৰো আছে। আৰু দ্বিতীয় কথা আপোনাৰ হ'ল যে এইখন গাড়ী আপোনাৰ মান্থলি কিমান টকা মান ইনকাম কৰিব পাৰে এনেকুৱা এখন যদি গাড়ী লোৱা যায়? ধৰি লওক এনে সব ড্ৰাইভাৰ চাইভাৰ সব কাটি কুটি হয় 30-40 হাজাৰ টকা বাছে। 30-40 হাজাৰ টকা বাছে। আৰু পিছত যদি আপোনাৰ এইটো ফাইনেন্সটো হৈ যাব, তেতিয়া মানে খতমত তেতিয়া আপোনাৰ এইটো আৰু এতিয়া পুৰা ইনকাম কিন্তু আপোনাৰে হ'ব। হয় হয়। তো এখন যদি গাড়ী আপুনি 18 लाख टका ল'লে, डाउन पेमेंट किमान मान दिले? 5 लाख दिलो। 5 लाख। देखिए 18 लाख में गाड़ी लिया, 5 लाख रुपया डाउन पेमेंट दे रहे। अभी सिलचर, करीमगंज, हाइलाकांडी जो भाई हम लोग का वीडियो देखते हैं, हमको एक ही चीज बोलते हैं, भैया 1 लाख टका दिमु गाड़ीटा निয়ে যাব। ওটা হবে না দাদা, ঠিক আছে। 1 लाख टका দিয়ে डाउन पेमेंट আপনি কি নেবেন দাদা? और टेम्पो पाए ना भालो करे आजकल। तो 1 लाख रुपया में आपको डाउन पेमेंट देने से इतना बड़ा गाड़ी किसको मिलता है? जिसको बहुत सारा गाड़ी है, ঠিক আছে। যার বহুত গাড়ী আছে 1 লাখ টকা ডাউন পেমেন্ট পাই যায়। এইটো মানে কিটিবাই হয়। আৰু ডাউন পেমেন্ট বেছিকে দিলে কি ভাল হয়, আপোনাৰ ইএমআইটো কম হয়, আপোনাৰ গাত বেছিকে নালাগে। এতিয়া আপোনাৰ ইএমআইটো কিমান আছে গম পায় নে কিবা? 35 মান হ'ব। 35 মান হ'ব। এতিয়া সব দুটামান মই কথা কৈ দিওঁ, যিসকল ফাইনেন্সত গাড়ী লৈছে। চাওক আজিকালি ফাইনেন্স কোম্পানী বহুত ষ্ট্ৰিক্ট, সেইটো মই নকৈও লাভ নাই। 2-3টা যদি কিস্তি মিছ হৈ যায়, গাড়ী কি কৰিব, আকৌ তেওঁ কাষ্টাডিত লৈ লয়। সেইকাৰণে আপোনালোকে এটাই কওঁ, যিসকলে আপোনাকো মই কৈছোঁ, যেটা সময়মতে কিস্তিটো দিয়ে। কিন্তু ফাইনেন্স কোম্পানী আজিকালি এনেকুৱা ষ্ট্ৰিক্ট মানে, আৰু ষ্ট্ৰিক্ট কিয় হৈছে, এইটো ওপৰৰ পৰা তেওঁলোকৰ অৰ্ডাৰে আছে। যিকোনো মুহূৰ্তত আপোনাক এনেকুৱা হয়, আপোনাক খবৰ নিদিয়াকৈ গাড়ী টানি লৈ যাব পাৰে। তো সেইকাৰণে সদায় সাৱধান হ'ব লাগে যেতিয়া ফাইনেন্সৰ পৰা লয়, কিস্তি যাতে সময়মতে দিয়ে। তাৰ বেনিফিটটো কি হয়, আপুনি আৰু এখন গাড়ী পাব। ফাইনেন্স কোম্পানীৰ লেনদেন কৰিলে আপুনি আৰু লোন পাব, হয় নাই? তো এনেকৈ ধৰণে আপুনি আগবাঢ়ি যাওক, আৰু গাড়ী লওক, বিজনেছত ছাকচেছ হওক, তাৰ কামনাৰে থেংক ইউ।